নমস্কাৰ বন্ধু-বান্ধৱীসকল আসাম এটিপকা চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি লৈ আহিছো ADRE 2.0 টাৰ্গেট 27th অক্টোবৰ পেপাৰ 1 এণ্ড পেপাৰ 2 গ্ৰেড 4th 12,600 পোষ্ট এণ্ড আসাম পুলিচ SI কনষ্টেবল এটচেট্ৰাৰ এক্সামৰ বাবেও খুবেই প্ৰয়োজনীয় কেইটামান প্ৰশ্ন। গতিকে আহকচোন আমি দেৰি নকৰি আমাৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ আলোচনা কৰি দিওঁ। বলক তেন্তে আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। World's oldest founded mountain ranges পৃথিৱীৰ আটাইতকৈ পুৰণি ভংগিল পৰ্বতমালা হৈছে কাৰাকোম, সাতপুৰা, আৰাৱলী, হিমালয়। উত্তৰটো হ'ব আৰাৱলী পৰ্বতমালা। নেক্সট কুৱেশ্যন, হুইচ ইজ এ গ্ৰীণ প্লানেট ইন দ্য সোলাৰ চিষ্টেম? সৌৰজগতৰ সেউজীয়া গ্ৰহ কোনটো? পৃথিৱী, শুক্ৰ, ইউৰেনাছ, মংগল। উত্তৰ হৈছে আনচাৰ অপশ্যন চি ইউৰেনাছ। ইউৰেনাছ তথা মংগল গ্ৰহক ৰেড প্লানেট বুলি কোৱা হয়, পৃথিৱীক ব্লু প্লানেট বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, নেশ্যনেল স্পৰ্টছ ডে ইজ চেলিব্ৰেটেড ইন অনাৰ অফ টু হুইচ স্পৰ্টছ পাৰ্চন? কোনজন খেলুৱৈৰ সন্মানত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হয়? বালবীৰ সিং ছাৰ, মেজৰ ধ্যানচান্দ সিং, মিলখা সিং, লেছলিয়ে ৱাটাৰ ক্লাউডিয়াছ। আনচাৰ বি মেজৰ ধ্যানচান্দ সিং। তেখেতৰ জন্মদিন 29 আগষ্টৰ দিনাখন নেশ্যনেল স্পৰ্টছ ডে হিচাপে পালন কৰা হয় আৰু লগতে তেখেতক ভাৰতৰ হকীৰ যাদুকৰ বুলি আখ্যা দিয়া হৈছে। নেক্সট কুৱেশ্যন, হুইচ গুপ্ত ৰুলাৰ ইজ ন'ন এজ কবিৰাজ? কোনজন গুপ্ত শাসকক কবিৰাজ বুলি জনা যায়? চন্দ্ৰগুপ্ত, সমুদ্ৰগুপ্ত, শ্ৰীগুপ্ত, কুমাৰগুপ্ত। আনচাৰ অপশ্যন বি সমুদ্ৰগুপ্ত। সমুদ্ৰগুপ্ত অলছ' ন'ন এজ নেপোলিয়ন অফ ইণ্ডিয়া। সমুদ্ৰগুপ্তক ভাৰতীয় নেপোলিয়ন বুলিও জনা যায়। নেক্সট কুৱেশ্যন, হুৱেৰ উইল দ্য 38th নেশ্যনেল গেমছ 2024 বি অৰ্গেনাইজড? 38তম ৰাষ্ট্ৰীয় ক্ৰীড়া 2024 ক'ত আয়োজন কৰা হ'ব? গোৱা, গুজৰাট, উত্তৰাখণ্ড, ৰাজস্থান। আনচাৰ অপশ্যন চি উত্তৰাখণ্ড। নেক্সট কুৱেশ্যন, হুইচ কাণ্ট্ৰি উইল হোষ্ট 2026 কমনৱেলথ গেমছ? কোনখন দেশে 2026 চনৰ কমনৱেলথ গেমছ আয়োজন কৰিব? অষ্ট্ৰেলিয়া, জামাইকা, কানাডা, ভাৰত। আনচাৰ অপশ্যন এ অষ্ট্ৰেলিয়া। দ্য অষ্ট্ৰেলিয়ান ষ্টেট অফ ভিক্টোৰিয়া উইল হোষ্ট দ্য 2026 কমনৱেলথ গেমছ। অষ্ট্ৰেলিয়া মহাদেশৰ ভিক্টোৰিয়া চহৰত 2026 চনৰ কমনৱেলথ গেমছ আয়োজন কৰা হ'ব। দ্য পিপুল অফ দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ৱৰ্শ্বিপড? সিন্ধু সভ্যতাৰ লোকসকলে কাক উপাসনা কৰিছিল? হনুমান, মা কালী, আয়াপ্পা দেৱতা, পশুপতি। আনচাৰ অপশ্যন ডি পশুপতি। নেক্সট কুৱেশ্যন, দ্য ৱাল্কাৰ কাপ ইজ এছ'চিয়েটেড উইথ হুইচ অফ দ্য ফলোয়িং স্পৰ্টছ? ৱাকাৰ কাপ নিম্নলিখিত কোনটো ক্ৰীড়াৰ সৈতে সম্পৰ্কিত? হকী, দবা, ফুটবল, গল্ফ। আনচাৰ হ'ব অপশ্যন ডি গল্ফ। নেক্সট কুৱেশ্যন, ডক্টৰ APJ আব্দুল কালাম ফেমাছ ইণ্ডিয়ান চাইণ্টিষ্ট অটোবায়োগ্ৰাফি ইজ ন'ন এজ? প্ৰসিদ্ধ ভাৰতীয় বিজ্ঞানী ডাক্তৰ APJ আব্দুল কালামৰ আত্মজীৱনীখন কি নামেৰে জনা যায়? ডিস্কভাৰী অফ ইণ্ডিয়া, উইংছ অফ ফায়াৰ, লং ৱাক ষ্ট্ৰীট, মাই এক্সপেৰিমেণ্টছ উইথ ট্ৰুথ। আনচাৰ অপশ্যন বি উইংছ অফ ফায়াৰ। তেখেতৰ ডিস্কভাৰী অফ ইণ্ডিয়া গ্ৰন্থখন হৈছে এখন জৱাহৰলাল নেহৰুৱে লিখিছিল। উইংছ অফ ফায়াৰ ডক্টৰ APJ আব্দুল কালাম, লং ৱাক ষ্ট্ৰীট নেলছন মেণ্ডেলা, মাই এক্সপেৰিমেণ্টছ উইথ ট্ৰুথ MK গান্ধী অৰ্থাৎ মহাত্মা গান্ধীয়ে লিখিছিল। নেক্সট কুৱেশ্যন, নেশ্যনেল ভোটাৰ্ছ ডে ইজ চেলিব্ৰেটেড অন? ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া পালন কৰা হয়? 15 জানুৱাৰী, 25 জানুৱাৰী, 15 ফেব্ৰুৱাৰী, 25 ফেব্ৰুৱাৰী। আনচাৰ অপশ্যন বি 25 জানুৱাৰী। নেক্সট কুৱেশ্যন, when is the duration of day and night equal in the world? পৃথিৱীৰ দিন আৰু ৰাতি ম্যাদ কেতিয়া সমান হয়? 21st March and 23rd December, 23rd March and 21st September, 21st March and 23rd September, 22nd March and 22nd September.
Answer option C 21st March and 22nd September. Next question. After independence, who became India's first deputy prime minister? স্বাধীনতাৰ পিছত ভাৰতৰ প্ৰথম উপ প্ৰধানমন্ত্ৰী কোন হৈছিল? চৰ্দাৰ বল্লভভাই পেটেল, চৰণ সিং, জগজীৱন ৰাম, মোৰাৰজী দেখাই। Answer option A Sardar Vallabhbhai Patel. He is known as Iron Man of India. তেখেতক ভাৰতৰ লৌহ মানৱ বুলিও জনা যায়। Next question. Who was the following founded the Forward Bloc Party? নিম্নলিখিত কোনজনে ফৰৱাৰ্ড ব্লক পাৰ্টি প্ৰতিষ্ঠা কৰিছিল? কে এম মুন্সি, মতিলাল নেহৰু, সুভাষ চন্দ্ৰ বসু, বাল গংগাধৰ তিলক। Answer option C Subhash Chandra Bose. Next question. Who was the first election commissioner of India? ভাৰতৰ প্ৰথম নিৰ্বাচন আয়ুক্ত কোন আছিল? কল্যাণ সুন্দৰম, আৰ কে ত্ৰিবেদী, সুকুমাৰ সেন, ভি এছ ৰমা দেৱী। Answer option C Sukumar Sen. Next question. In which state of India is Jaintia tribe mainly found? ভাৰতৰ কোনখন ৰাজ্যত মুখ্যতঃ জয়ন্তীয়া জনজাতি পোৱা যায়? মেঘালয়, মিজোৰাম, নাগালেণ্ড, মণিপুৰ। Answer option A Meghalaya. The main tribes in Meghalaya are the Garus, the Khasis, and the Jaintis. Meghalaya তিনিটা গোষ্ঠী পোৱা যায়, গাৰো, খাচী আৰু জয়ন্তীয়া। Next question. In which year the Assam province was separated from East India? কিমান খ্ৰীষ্টাব্দত পূব ভাৰতৰ পৰা অসম প্ৰদেশখন বিচ্ছিন্ন কৰা হয়? 1874, 1894, 1901, 1854. Answer option A 1874. Next question. In which national park of Assam we find wild horse and white-winged duck? অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা আৰু দেওহাঁহ দেখা যায়? নামেৰী ৰাষ্ট্ৰীয় উদ্যান, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানস ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। Answer option D ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। Next question. Which river flows near Urang National Park? Urang ৰাষ্ট্ৰীয় উদ্যানৰ ওচৰত কোনখন নদী বৈ গৈছে? কপিলি, ধনশিৰি, গাভৰু, জিয়াভৰলী। Answer option B ধনশিৰি. It was established as a sanctuary in 1885 and declared as a national park on 13th April 1999. ইয়াক 1885 চনত চেংচুৰী হিচাপে ঘোষণা কৰা হৈছিল আৰু 1999 চনত নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰা হৈছিল। নেক্সট কুৱেশ্যন। দ্য ফাৰ্ষ্ট ৰিচিপেণ্ট অফ আছাম ভেলী লিটাৰেৰী এৱাৰ্ড, অসম উপত্যকা সাহিত্য বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল? বীৰেন্দ্ৰনাথ দত্ত, মামণি ৰয়ছম গোস্বামী, ভৱেন্দ্ৰনাথ শইকীয়া, নগেন শইকীয়া। Answer option C ভৱেন্দ্ৰনাথ শইকীয়া। Next question. During which region was the Battle of Alaboi fought? কাৰ ৰাজত্বকালত আলাবৈৰ যুদ্ধ সংঘটিত হৈছিল? চক্ৰধ্বজ সিংহ, প্ৰতাপ সিংহ, গদাধৰ সিংহ, উদয়াদিত্য সিংহ। Answer option A চক্ৰধ্বজ সিংহ। The Battle of Alaboi took place in the year 1669. আলাবৈৰ যুদ্ধ 1669 চনত সংঘটিত হৈছিল। ধন্যবাদ বন্ধু বান্ধৱীসকল আমাৰ ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে। আৰু যিসকলে আমাৰ ভিডিঅ'টো তথা আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে শ্বেয়াৰ কৰি দিব। লগতে আমাৰ ভিডিঅ'সমূহ চাই কেনে লাগিলে কমেণ্ট কৰিবলৈ নাপাহৰিব। পুনৰবাৰ ধন্যবাদ জনাই আমাৰ ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ।